হেল্ল' ভিউৱাৰ্ছ, আজি মই গ্ৰীণ ব্লাডৰ এটা ৰেচিপি লৈ আহিছোঁ। গ্ৰীণ ব্লাডটো কেনেকৈ বনায়, কিহেদি বনায় সেইটোও মই দেখুৱাম, আকৌ এটা ৰেচিপি বনাই দেখুৱাম। আহকচোন কেনেকৈ বনাইছোঁ। ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফেচবুক ফ্ৰেণ্ডসকলে মোৰ ফেচবুকটো ফ'ল' কৰি ল'ব। আহকচোন কেনেকৈ বনাইছোঁ। একদম উপকাৰী, একদম হেল্ডি। আপোনালোকে এইটো খাব, ৰাতিপুৱা খালী পেটতে খাব এই ৰসটো। কেনেকৈ বনাইছোঁ আৰু এটা ৰেচিপিও বনাইছোঁ। মই ক'ত লগাইছোঁ জানেনে? পানীৰ টেংকিৰ ওপৰত মই এই গছখিনি লগাইছোঁ। কি গছ আহক মই দেখাওঁ। এই চাওক, এই গছকেইটা যে দেখিছে আপোনালোকে, এইকেইটা হ'ল গম দি বনাইছোঁ। গমৰ গুটি মই ৰুই দিছোঁ। 4-5টা মই টাব লৈছোঁ, টাবত মই ৰুই দিছোঁ। ৰুই দি এটা টাব যেতিয়া শেষ হ'ব, গজি উঠিব, খাম শেষ হ'ব, আকৌ সেই টাবটোত আকৌ মই মানে ঘেঁহুৰ গুটি লগাই থৈ দিওঁ। অৱশ্যে মই নকৰোঁ, মোৰ হাজবেণ্ডে কৰে। এতিয়া মোৰ ডাঙৰ 4-5টা টাবেই মোৰ ডাঙৰ হৈছে। মই ইয়াৰ পৰা অলপ ওলাই লৈ আপোনালোকক দেখাম। এনেকুৱা টাবত আপোনালোকে ঘেঁহু লগাই দি সেই ঘেঁহুৰ পাতকেইটা দি মই ৰেচিপি বনাম। বহুত হেল্ডি। আপোনালোকে ৰাতিপুৱা খালী পেটত খাব, খুব হেল্ডি। আৰু মোৰ কথা মানিব নালাগে, আপোনালোকে চাৰ্চ কৰি চাব নেটত বা গুগলত চাৰ্চ কৰি চাব কিমান হেল্ডি। তাৰপিছত আপোনালোকে খাব, নাইবা ডক্তৰক সুধি ল'ব, সুধি লৈ কেনে খাব। এতিয়া মই ইয়াৰ পৰা মই অলপকেইটা মানে এমুঠি মই লৈ লৈছোঁ। চাওক, মই এমুঠি ধুনীয়াকৈ লৈ লৈছোঁ। লৈ মই পাকঘৰত আহিছোঁ। পাকঘৰত আহি মই এইটো চাফা কৰি ল'ম। ইমান হেল্ডি, ইমান হেল্ডি, আপোনালোকে মানে অনুমান কৰিব নোৱাৰিব। ডাঙৰে কেনেকৈ খাব লাগিব আৰু সৰুক কেনেকৈ খুৱাব, সৰু বাচ্ছাবিলাকক বা 12 বছৰৰ ওপৰৰ ল'ৰা ছোৱালীক কেনেকৈ খুৱাব, সেইটো মই আজি এই ভিডিঅ'ৰ দ্বাৰাই আপোনালোকক ক'ম। আৰু কি জানেনে, মই এইটো বহুত বছৰ আগতে বৰপেটা ৰোডৰ মানুহখিনিয়ে, যিবিলাক মোৰ বৰপেটা ৰোডৰ ফ্ৰেণ্ড আছে, তেওঁলোকে গম পাব এই গ্ৰীণ ব্লাড কি বস্তু। এইটো বজাৰত তাতে বিক্ৰী হৈছিল। আমি 100 টকা গ্লাছ কৰি কিনি খাইছিলোঁ। সেইটোকে মই আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। প্ৰথমে এই ঘেঁহুৰ গছবিলাক মই প্ৰথমতে ভালকৈ বাছি লৈছোঁ, ঘাঁহ আছেনে নাই চাই লৈছোঁ। তাৰপিছত এইটো সৰু সৰুকৈ কাটি ল'ব। যদি সৰু সৰুকৈ নাকাটে, ডাঙৰ ডাঙৰ কৰি ৰাখে, মিক্সিত কিন্তু পিছা নাযায়। মোৰ প্ৰথমতে কি কি ভুল হৈছিল সেইখিনি আপোনালোকক মই কৈ যাম। এই ঘেঁহুটো বহুত টান, বুজিছেনে? ঘেঁহুৰ পাতখিনি বহুত টান। সেইকাৰণে এইখিনি ভালকৈ ধুই অলপ দেৰি মানে ৰাখি থ'ব। যেতিয়া ছফ্ট হ'ব তেতিয়া মিক্সি জাৰত দিব। এতিয়া ধুই লগে লগে দিলে কি হয়, মিক্সি জাৰটো নুঘূৰে। এতিয়া মই ভালকৈ এইখিনি ধুই ল'ম। ধুই লোৱাৰ পাছত চাওক, ধুই ল'লেও সেই পাতৰ কালাৰে পানীত আহি যায়, একদম গ্ৰীণ গ্ৰীণ হৈ যায় পানীখিনি। এতিয়া মই ভালকৈ ধোৱা হৈ গ'ল, দেখিছেনে? মই ভালকৈ ধুই ল'লোঁ। ধুই লৈ এতিয়া মিক্সিৰ সৰু জাৰটো লৈছোঁ। সৰু জাৰটো লৈ মই পানী বেছি চেপা নাই, চাওক অলপ অলপ পানী আছেই। তেনেকৈ মই ইয়াতে দি দিছোঁ। চাওক, বেছি চেপি লোৱা নাই। মই লাষ্টত ফিল্টাৰৰ পানী দি মই ধুই লৈছিলোঁ। লাষ্টৰ পানীখিনি এইকাৰণেই ধুইছোঁ যাতে ইয়াতে সেই ফিল্টাৰৰ পানীখিনিয়ে মিক্সি জাৰত দিব পাৰোঁ। চাওক, মই মিক্সি জাৰত মই চেপি দিয়া নাই, অলপ অলপ পানী আছেই। তেনেকৈ মই মিক্সি জাৰত দি এতিয়া মই মিক্সি জাৰটো মাৰি ল'ম। মই মিক্সি জাৰটো কেনেকৈ মাৰিছোঁ সেইটোও মই অলপমান দেখুৱাই দিম। মই পানীখিনি এতিয়া পেলাই দিলোঁ। এতিয়া আহক মিক্সি জাৰত যাওঁ, কেনেকৈ পিচিছোঁ। একদম পিচিলে কি হয় জানে, যেতিয়া এটা মানে ওৱানত দিব পিচিব, একদম পানীখিনি গোটেই ওলাই আহিব খোজে। একদম ঘাঁহবিলাক একদম এই মিক্সি জাৰৰ সেই যে ব্লেডখন আছে, ব্লেডখনত লাগি ধৰে, ওলাই আহিব খোজে। সেইকাৰণে অকণমান পানী থাকিব লাগিব। পানী দিয়াৰ পাছত মানে এই মিক্সি জাৰটো মাৰি দিব। তাৰপিছত অকণমান পানী দিব, আধা কাপৰো কম পানী দিব। পানী দি এইটো চাওক কেনেকৈ ওলাই আহে, দেখিছেনে? এনেকৈ ওলাই আহে। খুব সাৱধানে মানে দিব লাগিব, মানে সেই ব্লেডত গোটেই মানে এই শাকটো লাগি ধৰে, মানে এই পাতকেইটা লাগি ধৰে। চাওক এনেকুৱা পিছা হৈছে। এতিয়া মই এইখিনি আৰু পিচিম। আৰু অলপমান পানী দিলোঁ, অলপ অলপকৈ পানী দি কিনে পিচিব লাগিব। ধুনীয়াকৈ পিছা যায়, চাব। মই এই 2 চামুচ 3 চামুচ এনেকৈ পানী দি দি মই পিচি লৈছোঁ। চাওক, এতিয়া চাব ধুনীয়াকৈ পিচিছোঁ। আহক এতিয়া মই ওলাই লওঁ। এতিয়া মই এটা বাতি ল'ম, মানে বাউল এটা ল'ম। চাওক কেনেকৈ পিচিছোঁ, একদম কিন্তু মিহিন হৈ নাযায়, কেতিয়াও মিহিন নহয়। শাকখিনি বা পাতখিনি এনেকৈ ডালডালে হৈ থাকে, কিন্তু তাৰ ৰসটো ধুনীয়াকৈ ওলাই আহে। এতিয়া চাব,
চামুচ এখন দি হেঁচি হেঁচি দিছোঁ চাওক কালাৰ চাওক একদম ধুনীয়া গ্ৰীণ কালাৰটো ওলাই আহিছে হয়নে এইখিনি আপোনালোকে খাই চাব অকণমান নিমখ দিলে দিব পাৰে কিন্তু চেনি দি নাখাব চেনি দি খালে কথাটো খোৱা নোখোৱা একেই হ'ল অকণমান নিমখ দিব পাৰে কিন্তু আমি ঘৰত যে খাওঁ আমি নিমখ নিদিয়াকৈ খাওঁ মই কিন্তু নিমখ নিদিয়াকৈ খাইছোঁ মই এনেকুৱা গ্লাছেদি এগিলাচ খাওঁ চাই লওক দেখিছেনে খুব হেল্ডি খুবেই ভাল আপোনালোকে মই যিহেতু খাই কিনে ঠিকে আছোঁ আপোনালোকেও খাব পাৰিব যদি খাব খোজে তেতিয়াহ'লে অকণমান গুগলত চাই ল'ব নাইবা ডক্টৰৰ লগত আলোচনা কৰি ল'ব এতিয়া চাওক এইখিনি দি আমি দুজনে 2 গ্লাছ খালোঁ সৰু মানে কাপেদি আধা কাপমান খাইছোঁ আমি আধা কাপ খাইছোঁ এতিয়া ইয়াতে মোৰ 1 কাপৰো কম আছে জুইচ এইখিনি দি মই এটা ৰেচিপি বনাই দেখাম চাব যিমানখিনি ৰস আছে তাৰ ডাবল মই পানী দিছোঁ পানী দি এতিয়া চাওক পানী দি লৈছোঁ কেৰাহীত বহাই দিছোঁ কিন্তু কেৰাহীখন মই গৰম দিয়া নাই গৰম নিদিয়াকৈ মই তাতে চেনি দিছোঁ 3 চামুচ চেনি দিছোঁ 3 চামুচ চেনি দিছোঁ চেনি দি ভালকৈ গৰম কৰি লৈছোঁ চৰি এতিয়াও গেছটো দিয়া নাই 3 চামুচ চেনি দি লৈ এতিয়া মই কি কৰিছোঁ অকণমান ইয়াতে নিমখ দিম আন্দাজমতে অকণমান খালি চেনিৰ মিঠাটো বেলেঞ্চ হ'বৰ কাৰণে অকণমান নিমখ দিছোঁ নিমখ দি ভালকৈ মই লৰাই দিছোঁ লৰাই দি এতিয়া মই ইয়াতে কি দিছোঁ জানেনে আগাৰ আগাৰ পাউডাৰ মই 2 চামুচ দিছোঁ আপোনালোকে মেজাৰমেণ্ট চামুচেদি 2 চামুচ জুখি দিব মই জুখি দিয়া নাই মই আন্দাজত দিছোঁ এতিয়া ভালকৈ লৰাই লৈছোঁ যেতিয়া মিক্স হৈছে গোটেইখিনি মিক্স কৰি লৈছোঁ তাৰপিছত মই গেছটো জ্বলাই দিছোঁ গেছটো জ্বলাই দি একদম ফুল স্পীডত গেছটো দিছোঁ দি ভালকৈ গৰম কৰি লৈছোঁ দেখিছেনে একদম ধুনীয়াকৈ গৰম কৰি লৈছোঁ গৰম কৰোঁতে চাওক এনেকুৱা এটা লাষ্টত এনেকুৱা হৈ আহে একদম অলপ থিকনেছ হৈ আহে পানীখিনি একদম মানে ঘন হৈ আহে যেতিয়া এনেকুৱা ঘন হৈ আহিব তেতিয়া বুজিব লাগিব যে এইখিনি প্ৰায় অলমষ্ট হৈ গৈছে এতিয়া মোৰ এইখিনি হৈ গৈছে এই 2 মিনিটমান লাগে 2 মিনিট বা 3 মিনিট লাগে তাৰপিছত এইটো নমাই থ'ম নমাই থৈ আহক এতিয়া মই ৰেচিপিটো বনাওঁ এইটো মই কি কৰিম জানেনে এইটো এটা বাউল লৈছোঁ বাউলত মই অলপমান তেল বা ঘি সানি ল'ব মই ঘিয়ে সানি লৈছোঁ এতিয়া ইয়াৰ পৰা এইখিনি ইয়াতে ঢালি দিব চাব ইমান ধুনীয়া এটা ৰেচিপি হ'ব মানে ভাবিব নোৱাৰিব যে ঘেঁহুৰ পাতৰ পৰা যে এইটো ৰেচিপি বনাব পাৰি আৰু এইটো আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীক খুৱাব পাৰিব অলপমান মই ফ্ৰিজত থৈ দিছিলোঁ মোৰ ইয়াৰ পৰা দেখিছেনে অলপমান খালেই ইয়াৰ পৰা লৈ কেনে অকণমান মোৰ এই হাজবেণ্ডে চাই কিনে অলপমান খায়েই চালে এতিয়া মই এইটো বিমল কৰিলোঁ কৰি লৈ এতিয়া ধুনীয়াকৈ যাক যিমানখিনি অনুমানৰ বা যিমানখিনি লাগে কেণ্ডি সদায় সৰুৱে ভাল এটা খালেই যথেষ্ট ইমান ধুনীয়া হৈছে মানে আপোনালোকে মানে এইটো ভাবিবই নোৱাৰিব যে এইটো এই ঘেঁহুৰ এই পাতেদি এই ৰেচিপিটো বনোৱা হৈছে চাওকচোন কি ধুনীয়া হৈছে যিবিলাকে চেনি নোহোৱাকৈ খাব নোৱাৰে তেওঁলোকে এনেকৈ বনাই খাব মোৰ যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব বেছি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুক ফ্ৰেণ্ডসকলে ফ'ল' কৰিব